হেল্ল' এভৰিৱান, ৱেলকাম বেক টু দ্য চেনেল পাৰ্শপ্ৰতি মজুমদাৰ। হয়, আজি এইটো আমাৰ টপিক স্ক'ৰ 250+। আমাৰ হাতত আছে 30 দিন। কেনেকৈ কৰিব পাৰি আমি অকণমান ডিছকাছ কৰিম। বেছি দীঘলীয়া ভিডিঅ'টো আমি নকৰোঁ, বাট যদি আপোনালোকে সম্পূৰ্ণকৈ চাই, গোটেইখিনি চাই, কিবা এটা ডেফিনেটলি হেল্প হ'ব। লেটছ চি হাউ টু স্ক'ৰ 250+। তাৰ আগতে আমি জানিব লাগিব এই তিনিটা প্ৰশ্ন, যে হাউ মাছ চিলেবাছ টু কভাৰ, যে আমি 100% চিলেবাছ কভাৰ কৰিবই লাগিব, নে 70 to 80% চিলেবাছ কভাৰ কৰিলেও হ'ব, নে 50% চিলেবাছতো আমি এই এক্সামটো ক্ৰেক কৰিব পাৰোঁ, 250+ স্ক'ৰ কৰিব পাৰোঁ। দ্বিতীয় প্ৰশ্ন, হাউ মেনি টাইমছ অফ ৰিভিজন, যে ৰিভিজন কিমানবাৰ কৰিব লাগিব, 3বাৰ কৰিব লাগিব, 2বাৰ কৰিব লাগিব, এবাৰ কৰিব লাগিব, বা এবাৰো নকৰিলে হৈ যাব নে নাই 250+ স্ক'ৰ কৰিবৰ কাৰণে। থাৰ্ড এণ্ড বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন, হাউ মেনি কুৱেশ্যনছ টু প্ৰেক্টিছ, যে আমি চিলেবাছো কভাৰ কৰিছোঁ, ৰিভাইজো কৰিছোঁ, বাট কুৱেশ্যনছ কিমান প্ৰেক্টিছ কৰিম। প্ৰত্যেকটো চেপ্টাৰৰে আমি এটা এটা কুৱেশ্যন প্ৰেক্টিছ কৰিম, 10টা কৰিম, 100টা কৰিম। প্ৰত্যেকটো ছাবজেক্টৰে আমি 1000টা কৰিম, 2000টা কৰিম, 3000টা কৰিম, 10,000 কৰিম, 20,000 কৰিম। কিমান আমি প্ৰেক্টিছ কৰিলে যথেষ্ট আমাৰ 250+ স্ক'ৰ কৰিবৰ কাৰণে। এতিয়া প্ৰথম কথা, হাউ মাছ চিলেবাছ টু কভাৰ, এইটো ষ্টুডেণ্ট টু ষ্টুডেণ্ট ভেৰি কৰিব, যে কিছুমানে হয়তো 100% চিলেবাছ কভাৰ আপ কৰি থৈ দিছে, যিখিনি আমাৰ ড্ৰপাৰ ষ্টুডেণ্ট হয়, 11ৰখিনিও কৰি থৈ দিছে, 12ৰখিনিও কৰি থৈ দিছে। যিখিনি ফ্ৰেছাৰ হয় হয়তো 11ৰখিনি কমপ্লিট হৈ থৈ দিছিলে, বিকজ লাষ্ট ইয়েৰ পঢ়িছিলে, কিন্তু এইবাৰ হয়তো পঢ়া হোৱা নাই, অকল 12ৰখিনিয়ে মনত আছে, সেইটোও হ'ব পাৰে হয়নে। বা কোনোবা এনেকুৱা থাকিব পাৰে যাৰ ক্লাছ 12টো ভালকৈ কমপ্লিট নাই, 11টো ভালকৈ কমপ্লিট নাই। চ' ইট ডিপেণ্ডছ আপোনাৰ কিমানখিনি কভাৰ আপ হৈ আছে। যাৰ একুৰেচি ভাল, হয়তো সিহঁতে 50% চিলেবাছ কভাৰ আপ কৰি পেলাইও এক্সামটো ওলাই ল'ব পাৰে। যাৰ একুৰেচি হয়তো ইমান ভাল নহয়, 100% কভাৰ আপ কৰিব লাগিব পাৰে, বা 80-90% কভাৰ আপ কৰিব লাগিব পাৰে। হাউ মেনি টাইমছ অফ ৰিভিজন, এগেইন টাইম টু টাইম ভেৰি কৰে। যদি আপোনাৰ IQ খুবেই ভাল, পটককৈ বস্তুবোৰ মনত থাকি যায়, এবাৰ ৰিভাইজ কৰিলে আপোনাৰ একো প্ৰব্লেম নাই, ধুনীয়াকৈ চব মনত থাকি যাব, এক্সামত গৈ লিখি আহিব পাৰিব। যদি IQ ভাল নহয়, এটা বস্তু পঢ়িলে আকৌ নেক্সট দিনাখন পাহৰিয়ে যায়, তেনেহ'লে অফক'ৰ্ছ ৰিভিজন দৰকাৰ হ'ব। ভেৰি কৰিব আপোনাৰ ওপৰত যে আপুনি কিমান ৰিভাইজ কৰিব বিচাৰি আছে। ফৰ এক্সাম্পল, মিনিমাম আই ছাজেষ্ট টু ৰিভাইজ 3 টাইমছ। যদি আপুনি ইণ্টাৰেষ্টেড হয়, দেন ডেফিনেটলি 3 টাইমছ এটলিষ্ট মানে ৰিভাইজ কৰিব পাৰে। তাতকৈ কম কৰিলেও হৈ যায়, বাট এভাৰেজ ষ্টুডেণ্টছখিনিৰ কাৰণে কৈছোঁ যে 3 টাইমছ ৰিভাইজ কৰিব লাগে। হাউ মেনি কুৱেশ্যনছ টু প্ৰেক্টিছ, এইটোও ছাবজেক্টিভ হয়, বাট আমি ডিছকাছ কৰিম কিমান কুৱেশ্যনছ প্ৰেক্টিছ কৰিলে এপ্ৰক্সিমেটলি আপোনাৰ চিলেকশ্যন হৈ যাব, যদি আপুনি এভাৰেজ ষ্টুডেণ্ট হয়। ঠিক আছে, মই এভাৰেজৰ কথা পাতি আছোঁ, বিকজ মেক্সিমাম ষ্টুডেণ্টছে আমাৰ এভাৰেজ থাকে। এণ্ড টপৰখিনিৰতো মই কথা নাই কোৱা, বিকজ টপৰ আমাৰ 1-2% থাকিব, তেওঁলোকে এইটো ভিডিঅ' নাচালেও প্ৰব্লেম নাই, আৰামছে 300+ স্ক'ৰ কৰি ল'ব পাৰিব। বাট যিখিনি এভাৰেজ ষ্টুডেণ্ট, যাৰ হয়তো এতিয়া মাৰ্কছ আহি আছে 150, 160, 180, 200 আহি আছে, হাউ টু স্ক'ৰ 250+, ডেট উইল ডিছকাছ। বা 100, লেটছ চে 100 আহি আছে, ঠিক আছে, সেইটোও পচিবল হয়, বিকজ উই হেভ টাইম, মানে আমাৰ 30 ডেজ আছে। 30 ডেজত মানে অবভিয়াছলি পচিবল হয়। হাউ মাছ কুৱেশ্যন টু প্ৰেক্টিছ, 6600, মানে 6600টা কুৱেশ্যনছ আমি যদি প্ৰেক্টিছ কৰোঁ 30 ডেজত, 30 দিনত, দেন আমাৰ পাৰ ডে কুৱেশ্যন বনে 220টা। 220টা কুৱেশ্যন যদি আমি এভৰি ডে প্ৰেক্টিছ কৰোঁ, ৰাউণ্ড ফিগাৰ আপুনি কৰি লওক, 200টাকৈ কৰি লওক, ঠিক আছে। কেতিয়াবা হয়তো মিছ হৈ যাব পাৰে, কেতিয়াবা হয়তো অকণমান আপোনাৰ টাইম কম থাকি যাব পাৰে, 200টা কুৱেশ্যন ধৰি লওক, যে আপুনি এপ্ৰক্সিমেটলি যদি 200টা যদি কুৱেশ্যন কৰি আছে এভৰি ছিংগল ডে, 200টা কুৱেশ্যন এভৰি ছিংগল ডে কৰি আছে, কপি পেন পেপাৰ পেন আপুনি লৈ পেলাই ধুনীয়াকৈ নিউমেৰিকেল এভৰিথিং আপুনি ছল্ভ কৰি আছে, এণ্ড সেইটো আপুনি কেতিয়াৰ পৰা কৰিব পাৰিব, বিকজ হাতত 30 দিন আছে। চ' 26 মাৰ্চ টু 25 এপ্ৰিল, বিকজ 27 এপ্ৰিলৰ আপোনাৰ পৰীক্ষা আছে, মানে মই সেইটো আজিৰ পৰা ধৰিছোঁ। যদি আপুনি ভিডিঅ'টো কালি চাই আছে, তেনে আপুনি কালিৰ পৰা ধৰি ল'ব, একো প্ৰব্লেম নাই। কিন্তু 30 ডেজৰে ধৰিব, বিকজ যদি আপুনি ধৰে 25 ডেজ, এই নাম্বাৰটো আৰু বাঢ়ি যাব। যদি ধৰে 20 ডেজ, এই নাম্বাৰটো আৰু বাঢ়ি যাব। চ' যদি 30 ডেজ ধৰোঁ, তেতিয়াহে কিন্তু 220 কুৱেশ্যনছ পাৰ ডে হ'ব। 25 ডেজ ধৰিলে কিন্তু এইটো আৰু বাঢ়ি যাব, ঠিক আছে। চ' ইমানখিনি কুৱেশ্যনছ আমি যদি প্ৰেক্টিছ কৰোঁ, দেন ডেফিনেটলি খুব ভাল হ'ব, পচিবলো হ'ব। ইমানখিনি কুৱেশ্যনছ কৰে মানুহে কৰি আছে, ন' ডাউট। যাক চিলেকশ্যন লাগে এই 30 ডেজত কৰিবই লাগিব। হাউ মাছ PYQs টু প্ৰেক্টিছ, প্ৰথম কথা আমি PYQs 2004 পৰা 7 পৰা কৰিব নালাগে, 2017 পৰা কৰিলে হৈ যাব। 2024লৈকে 8খন আছে PYQ, ট'টেল যদি আপুনি ছাম আপ কৰে 960 কুৱেশ্যনছ হ'ব ইন 30 ডেজ, মানে 32 কুৱেশ্যনছ পাৰ ডে। তো যদি আপুনি 32টা কুৱেশ্যন পাৰ ডে কৰি আছে, লেটছ চে মানে ৰাউণ্ড অফ কৰি দিছোঁ 30 কুৱেশ্যনছ পাৰ ডে, তো যদি আপুনি 30 কুৱেশ্যনছ পাৰ ডে কৰি আছে, তেনেহ'লে 30 দিনৰ ভিতৰত আপোনাৰ এপ্ৰক্সিমেটলি গোটেইখিনি কভাৰ আপ হৈ যাব। এইটো মই কৈছোঁ PYQৰ কথা। এণ্ড এইটো আমি কেতিয়া কৰিব লাগিব, 26 মাৰ্চ টু 25 মাৰ্চ, মাৰ্চ নহয় এপ্ৰিল, ঠিক আছে। এইটো টাইপিং মিষ্টেক এৰাৰ। চ' আপুনি মুঠতে 30 ডেজ এটা কৰিব লাগিব, ঠিক। এতিয়া হাউ মাছ কুৱেশ্যনছ ইনছ টোটেল, এইটো আমাৰ এতিয়া সিপিনে আছিলে কিমান
সিপিনে আছিলে আমাৰ 220 কুৱেশ্যনছ, ইপিনে কিমান আছে 32। যদি আমি চাম আপ কৰোঁ 250 প্লাছ কুৱেশ্যনছ হৈ যায় টোটেল। চ' 250টা কুৱেশ্যন যদি আমি মানে এভৰিডে কৰোঁ, প্ৰথম কথা 250টা হয়তো লাগিব পাৰে যে বহুত বেছি হয়, এণ্ড অফক'ৰ্ছ বহুত বেছি হয়ে মানে, ঠিক আছে, কম নহয় 250টা কুৱেশ্যন, মানুহে 20টা 30টা নিউমেৰিকেল নকৰে। মই কৈছোঁ যে 250টা নিউমেৰিকেল মানে কৰিবৰ কাৰণে তাকো পাৰ ডে। কিছুমানে চাগে ভাবিছে এইখিনি ছাৰটো আমি মাহতে নকৰোঁ, এমাহতে ছাৰ চাগে 250টা কৰি পোৱা নাই। তো যিখিনিয়ে কৰি পোৱা নাই তেওঁলোকৰ চিলেকশ্যন নহয়, প্ৰথম কথা। দ্বিতীয় কথা, যোনে এইখিনি বস্তু কৰিব পাৰিব তেওঁলোকৰ কিন্তু চান্স আছে যে চিলেকশ্যন হৈ যাব, ঠিক আছে। 4 to 5 আৱাৰ্ছ আপুনি দিব লাগিব। ফৰ লেটছে আপুনি 10 ঘণ্টা পঢ়ি আছে, তো আপুনি 50% বা 40% টাইম আপুনি দি দিয়ক এই কুৱেশ্যনছ প্ৰেক্টিছত, বিকজ লাষ্ট 30 ডেজত আপুনি এতিয়া চিলেবাছ যদি কাভাৰ আপ কৰিবৰ কাৰণে ৰৈ গৈছে, হৈছে আৰু এতিয়া। এতিয়া যদি আপুনি ভাবিছে যে মই চিলেবাছ কাভাৰ আপ কৰিব লাগিব, 20 দিন মই চিলেবাছ কাভাৰ কৰিম, 10 দিন প্ৰেক্টিছ কৰিম, তেতিয়াহ'লে নহ'ব কিন্তু। তেতিয়া আপুনি আজিৰ পৰাই বা কালিৰ পৰাই আপুনি এই বস্তুটো ফ'ল' কৰিব লাগিব, যিটো বস্তু মই কৈ আছোঁ, ডেট ইজ 250 প্লাছ কুৱেশ্যনছ ইন টোটেল এভৰি ছিংগল ডে, 4 to 5 আৱাৰ্ছ লাগিব, ডেডিকেটেডলি দিয়ক। এতিয়া কেতিয়া দিয়ে ডেটছ আপ টু ইউ, ঠিক আছে। প্লাছ আপুনি 1 to 1.5 আৱাৰ্ছ ৰিভিজন কৰিব লাগিব, যিখিনি প্ৰেক্টিছ কৰিলে সেইখিনি বস্তু, তাতে কোনকেইটা বস্তু বুজি পোৱা নাই সেইখিনি ষ্টাৰ মাৰ্ক কৰক ভালকৈ, সেইখিনি আকৌ নেক্সট টাইম ট্ৰাই কৰি চাওক, আকৌ নেক্সট ডে সেইকেইটা কুৱেশ্যন ট্ৰাই কৰি চাওক। পাৰাকেইটাতো পাৰিছে, পাৰাকেইটা কৰাৰ দৰকাৰ নাই আৰু কেতিয়াও, কিন্তু নোৱাৰাকেইটা আকৌ নেক্সট দিনাখন কৰি চালে, ঠিক আছে। তেনেকৈ কৰিলে কিন্তু উইদিন 30 ডেজ আপোনাৰ 6,600 প্লাছ কুৱেশ্যনছ, প্লাছ ইপিনে 960 কুৱেশ্যনছ, টোটেল যদি চাই 7,500 প্লাছ কুৱেশ্যনছে আপোনাৰ ধুনীয়াকৈ হৈ যাব, ঠিক আছে। মষ্ট ইম্পৰ্টেণ্ট, মেক শ্বৰ্ট নোটছ আউট অফ ইট। যিখিনি যিখিনি বস্তু আপুনি ফৰ্মুলা আহি গ'ল, এণ্ড যিখিনি যিখিনি আপুনি বুজি পোৱা নাই, সেই গোটেইখিনিৰে বস্তুটো আপুনি শ্বৰ্ট নোটছ এটা বনাই ল'ব। 1 চেপ্টাৰ 1 A4 চাইজ পেপাৰ, তেনেকৈ শ্বৰ্ট নোট বনালে হৈ যাব। হাইলাইট ইম্পৰ্টেণ্ট কুৱেশ্যনছ, যিটো মই অলৰেডি ক'লোঁ যে ষ্টাৰ মাৰ্ক কৰি থৈ দিব, যিখিনি যিখিনি কুৱেশ্যনছ আপুনি পাৰা নাই। যিখিনিতো ইজি, ইজিখিনিতো এক্সামতো পাৰিব, এতিয়াও পাৰিয়ে আছে। নোৱাৰাখিনি মানে হাইলাইট কৰি থৈ দিলে আকৌ নেক্সট ডে আপুনি ৰিভাইজ কৰিব পাৰিব। চ' ইন দিছ ৱে ইফ ইউ ফ'ল' দিছ মেথড দেন ডেফিনেটলি ইউ কেন ক্ৰেক দিছ এক্সাম, বিকজ এইটো ইম্পচিবল নহয়, পচিবল হয়। যদি আপুনি 4 to 5 আৱাৰ্ছ দি আছে, 250 প্লাছ কুৱেশ্যন চক, এণ্ড আপুনি ছল্ভ কৰি আছে, লিটাৰেলি আপুনি ছল্ভ কৰি আছে, দেন ডেফিনেটলি ইট ইজ পচিবল। হয়, এতিয়া কোনোবাই যদি মানে ভাবিছে যে মোৰ চিলেবাছ কভাৰ আপ হোৱা নাই, চিলেবাছ কভাৰ আপটো 100% কেতিয়াও নহয়ে, মানে মানুহৰ চিলেবাছ 100% কভাৰ কেতিয়াও নহ'ব, কেতিয়াও নহয় সেইটো। এণ্ড সেইটো এক্সামৰ আগদিনাখনলৈকে নহয় মানে, ঠিক আছে। তো সেই যদি দুবছৰৰ পৰা চিলেবাছ কভাৰ আপ হোৱা নাই, তো এক মাহতো চিলেবাছ কভাৰ আপ নহয় মানে 100% কভাৰ আপ নহয়। বাট এটলিষ্ট আপুনি 60% 70% যদি কভাৰ আপ কৰি থৈ দিছে এতিয়া, দেন আই থিংক ইউ শ্বুড ডু দিছ। বিকজ আপুনি কুৱেশ্যনছখিনি যদি প্ৰেক্টিছ কৰে, এই কুৱেশ্যনছখিনি প্ৰেক্টিছ কৰিলে আপুনি নজনা কথাবোৰো গমেই পাই যাব, এণ্ড যিবোৰ বস্তু আপোনাৰ কুৱেশ্যনছত আহিছে সেইবোৰ কনচেপ্টেই ইম্পৰ্টেণ্ট হয়। বিকজ গোটেই চেপ্টাৰটোত 100টা কথা থাকিব, বাট 100টাৰ পৰা প্ৰশ্ন নাহে, প্ৰশ্ন আহিব সেই 20টাৰ পৰা, ঠিক আছে। সেই 20টা যদি আপুনি প্ৰশ্ন কৰি লৈছে, আপোনাৰ এক্সামত চান্স থাকি যাব ক্ৰেক কৰা। বিকজ এটা প্ৰিন্সিপল আছে 80-20 ৰুল বুলি, যাক আমি পেৰেটো প্ৰিন্সিপল বুলি কওঁ, য'ত আমাৰ মানে ক'ব গ'লে সেইটো বেছিকেলি ৰুলটো এনেকুৱা হয়, ছাপ'জ 100টা কুৱেশ্যন আছে, 80টা আমাৰ ইম্পৰ্টেণ্ট নহয়, 20টা ইম্পৰ্টেণ্ট হয়, 20টাৰ পৰাই আমাৰ এক্সামত কুৱেশ্যন আহিব, 80টা ৱেষ্ট হয়, ঠিক। ডেটছ ইট। চ' এতিয়া প্ৰেক্টিছ ক'ৰ পৰা কৰিব? আমাৰ ACTS বেটছ হয়, য়েছ ডেফিনেটলি। আপুনি বেলেগৰ পৰাও কৰিব পাৰে, আপুনি জেই মেইনছৰ লগাই ল'ব পাৰে, নীটৰ লগাই ল'ব পাৰে, বেলেগ বেলেগ কিবা লগাব পাৰে, একো প্ৰব্লেম নাই। বাট যিহেতু আমি অলৰেডি মানে 60 প্লাছ টেষ্ট দি আছোঁ, য'ত আমাৰ কুৱেশ্যনছ মোৰ দেন এনাফ আছে। ইনফেক্ট আপুনি যদি ডেইলিও টেষ্ট লগায় তেতিয়াও আনকি শেষ নহ'ব, ইমানখিনি আমাৰ টেষ্ট আছে। চ' কথাটো তেনেকুৱা মানে, আপোনাৰ দিন ৰৈ যাব বাট টেষ্ট ৰৈ নাযায়, মানে টেষ্ট এনাফ আছে, এনচাৰ কি আছে, এভৰিথিং আছে। চ' এই গোটেইখিনি বস্তু আপোনালোকে পাই যাব 1299ত। চিম্পলি এইটো আমাৰ স্কেন কৰিলে হ'ল, বা যদি স্কেন কৰিব বিচৰা নাই, চিম্পলি যিটো হোৱাটছএপ নম্বৰ আছে বা ডিছক্ৰিপশ্যনত আমাৰ লিংক দিয়া আছে, গুগল ফৰ্ম দিয়া আছে, সেইটো ফিল আপ কৰিলে হ'ল। নহ'লে এই হোৱাটছএপ নম্বৰ ডাইৰেক্টলি মেছেজ কৰিলে হ'ল, নিজৰ নাম লিখি পেলাই, এণ্ড আপোনালোকে এই বেটছটো পাই যাব। ACTS বেটছ ইজ অল আছাম CWL টেষ্ট চিৰিজ বেটছ। এইটো আমাৰ এটা টেষ্ট চিৰিজ বেটছ, য'ত আপোনালোকে টেষ্টখিনি পাব, এণ্ড ইট ইজ ভেৰি ভেৰি এচেঞ্চিয়েল ফৰ ইউ, যদি আপুনি বিচাৰি আছে। ডেটছ ইট। ন' মেটাৰ হোৱাট, এতিয়া এট দি এণ্ড কিছুমান ষ্টুডেণ্টে হয়তো এফৰ্ড কৰিব নোৱাৰিব পাৰে, তো সেইখিনি ষ্টুডেণ্টৰ কাৰণে মই কৈ দিছোঁ, আপোনালোকে যদি আমাৰ হোৱাটছএপ বা টেলিগ্ৰাম গ্ৰুপ জইন কৰে, তাতে আমি আমাৰ মেগা মেৰাথন চিৰিজৰ ভিডিঅ'ছবোৰ দি থাকোঁ, লগতে তাতে PDFবোৰো দি থাকোঁ, যিখিনি আমাৰ ক্লাছৰ পিছত PDFবোৰ শ্বেয়াৰ কৰা হয়। প্লাছ আমি 3টা ফ্ৰী মক টেষ্ট শ্বেয়াৰ কৰি থৈ দিছোঁ টেলিগ্ৰাম গ্ৰুপত, আপোনালোকে বিচাৰি চাব পাৰে। প্লাছ আমাৰ অলৰেডি বহুখিনি কণ্টেণ্ট টেলিগ্ৰাম বা হোৱাটছএপ গ্ৰুপত দিয়া আছে, এবাৰ আপোনালোকে জইন কৰিলে ফ্ৰী কণ্টেণ্ট পাই যাব। বিকজ বহুখিনি ষ্টুডেণ্টে হয়তো মানে টেষ্ট চিৰিজ ল'ব বিচৰা নাই, এণ্ড হয়তো অবভিয়াছ কথা, ত' বাট তেওঁলোকৰ প্ৰেক্টিছ কৰিব বিচাৰি আছে। চ' আপোনালোকে প্ৰেক্টিছৰ কাৰণে আমাৰ সেই 3টা মক টেষ্ট কৰক, 8টা PYQ কৰক, প্লাছ আমাৰ আৰু কেইটামান টেষ্ট আছে যিখিনি আমাৰ ফ্ৰীত দিয়া আছে অলৰেডি টেলিগ্ৰাম গ্ৰুপত, সেইখিনি প্ৰেক্টিছ কৰিলে আপোনালোকৰ হৈ যাব, ঠিক আছে। বা যদি আপোনাক বেছিয়ে প্ৰেক্টিছৰ দৰকাৰ আছে, দেন ডেফিনেটলি আই ৰিকমেণ্ড ইট, আদাৰৱাইজ নট, ঠিক আছে। চ' এইখিনি আছিলে, থেংক ইউ ফৰ ৱাচিং, এণ্ড ডেটছ ইট।